নহয় চাওক, যিহেতুকে এগৰাকী তাৰে যিজন ডক্টৰ, সেই ডক্টৰে যেতিয়া ক'লে যে পেচেণ্টটোক ট্ৰিটমেণ্ট কৰাৰ কাৰণে তেওঁলোকে ইমাৰ্জেঞ্চি কি ব্যৱস্থা কৰিব লাগে মই কৰক বুলি কৈছোঁ। তো সেই ক্ষেত্ৰত কোৱা হেতুকে তাই লগালগ গোটেইখিনি এক্সৰে যি কৰিব লাগে সকলো ধৰণৰ কৰিছিলে। কৰাৰ মেলাৰ পিছত এতিয়া ICUত ৰাখিছে বুলি আমি শুনিছিলোঁ, কিন্তু যেতিয়া ICUত ৰখা বুলি মই ভাবিছিলোঁ ICUতে ৰাখি আছে কিজানি, কিন্তু যেতিয়া সোধা পোছা কৰা হ'ল তেতিয়াহে গম পালোঁ যে ICUৰ পৰা লৈ অহা কেবিনত যিসকল পেচেণ্টক ৰাখে সেইসকল পেচেণ্টক ৰখা সেই কেবিনতহে আচলতে তেওঁক ট্ৰিটমেণ্ট কৰি আছিলে। গতিকে ICUত নহয়, ICUৰ পৰা ওলাই লৈ অহা পেচেণ্টকহে যিখন বেডত ট্ৰিটমেণ্ট কৰি থাকে সেইখন বেডতহে তাইক ট্ৰিটমেণ্ট কৰি আছিল। ইয়াত আছে, মই সেইবিলাক মানুহৰ মুখাবিলাক মই লাহে লাহে খুলি দিম। ইতিমধ্যে আপোনালোকে জানে আৰু তেওঁলোকেও গম পাইছে অলৰেডি যে যিমান যি ধৰণে তেওঁলোকে অপ্ৰাণ চেষ্টা কৰিছে এই ক্ষেত্ৰত জড়িত কৰি আমাৰ ৰাজনৈতিক ভৱিষ্যত ধ্বংস কৰাৰ কাৰণে তেওঁলোকে এতিয়াৰ পৰা নহয় বহু বছৰৰ পৰাই বৰ্তমান সময়লৈকে তেওঁলোকে অপ্ৰাণ চেষ্টা কৰি আছে। আৰু মই সেইকাৰণে ক'ব বিচাৰিছোঁ যে সেইসকল ব্যক্তিয়ে জানে, যিসকল ব্যক্তিয়ে আজি এই ধৰণে অপপ্ৰচাৰ কৰি ৰাইজৰ সন্মুখত হেয় প্ৰতিপন্ন কৰাৰ কাৰণে যি ধৰণে তেওঁলোকে অপ্ৰাণ চেষ্টা কৰিছে, ভগৱান আছে আৰু মই সদায় ভগৱানক বিশ্বাস কৰোঁ। আৰু মই এটা কথা ক'ব বিচাৰিছোঁ যে এনেকুৱা ধৰণৰ তেওঁলোকৰ যি ৰাজনৈতিকভাৱে হত্যা কৰাৰ যি ষড়যন্ত্ৰ কেতিয়াও সফল হ'ব নোৱাৰে। কাৰণ যি ধৰণে আজি আমি দেখিছোঁ, আপোনালোকে জানে যে পৰিয়ালৰ তৰফৰ পৰা কোনো ধৰণৰ অভিযোগ প্ৰদান কৰা নাই, কোনো ধৰণৰ কেছ ৰেজিষ্টাৰ হোৱা নাই। তৎসত্বেও তেওঁলোকে উদ্দেশ্যপ্ৰণীতভাৱে মোক হত্যা কৰাৰ কাৰণে তেওঁলোকে বাৰে বাৰে দাবী কৰি থকাৰ মিনিংটো কি, ইয়াৰ অৰ্থটো কি? ইয়াৰ অৰ্থটোৱেই হৈছে যেনেকৈ নহওক গকুল বৰ্মনক নহয় কমতাপুৰ অট'নমাছ কাউন্সিলৰ চিফৰ আসনৰ পৰা আঁতৰাব লাগে। আৰু সেইটোৱে হৈছে তেওঁলোকৰ মূল উদ্দেশ্য আৰু লক্ষ্য। আৰু যিকোনো প্ৰকাৰে যাতে গকুল বৰ্মনে আৰু ৰাজনৈতিক ভৱিষ্যতত আগবাঢ়ি যাব নোৱাৰে, সেইটোৱে হৈছে তেওঁলোকৰ ভৱিষ্যত।